কোৰ্টৰ আগত এইটো জেল ৰোডটো ন জেল ৰোডটো পানীয়ে বুৰি গৈছে গোটেই এগ্ৰিকালচাৰ অফিচৰ আগত পানী আমি বাৰু ইমান পানী ফালি ফালি কলৈ গৈ আছো মোৰ কাম কি আৰু গৰু বেমাৰ গৰু চাবলৈ গৈ আছো যিমান বৰষুণ যিমান পানী যিমান বোকা হ'লেও যাবই লাগিব ন এটা ৱাছ কৰিবলৈ আছে ৱাছ কৰিম তাৰপিছত ইফালে এটা বেজি মাৰিবলৈ আছে মথাউৰিৰ ওপৰে এডোখৰত চানমাৰি বুলি কয় হয় না নমস্কাৰ নমস্কাৰ বেজি দিব লগা কি হৈছে গৰুজনী ৱাছ কৰিবলৈ মাতিছে বেজি দিয়া হ'ব চাৰে আৰু তাৰ নাম কি কি থৈছে নাজানো আমি লেকিন আমি বেজি দিবলৈ আহিছে গৰু বেমাৰ আছে বেজি দিব আহিছে ঠিক আছে কিমান গৰু আছে আপোনাৰ সৰু ডাঙৰ মেলা আপোনাৰ 20 জনী মান আছে 20 জনী গাখীৰ দিয়া গৰু আছে 10 জনী মান কিমান লিটাৰ দিয়ে 50 লিটাৰ মান ওলায় ঘৰে ঘৰে দিয়ে আপোনাক দৰকাৰ হ'লে য'ত দৰকাৰ হয় তাতে কি দিছা এতিয়া এইটো লিক্সেন আইইউ ৱাছ কৰিব কাৰণে लिक्सेन आइए दूसरा बच्चा दे दिया ना दो बच्चा हो गया हां एक तो पहले डमरा दिया इस बार थोड़ा तकलीफ हुआ है वो गाभिन होने में अच्छा इसीलिए उसको कारण क्या मेडिसिन डालेगा इन्फेक्शन है अच्छा इसलिए इसी पर बचाव रुकने वाला भी दिया जाएगा नहीं जाएगा इस बार वॉश करेगा मेडिसिन अंदर डालेगा 3 दिन लगातार उसका बाद फिर 21 दिन का बाद जब गरम होगा उस बार गाभिन का बेजी दिया जाएगा ये बस्तु 3 दिन দিব লাগিব 3 दिन দিব লাগিব আসলতে হে ভিতৰত মেডিচিনটো ভৰা দিয়া যায় সেইটো ওয়াশ কৰা বুলি কয় পানী দি কিনে ধুই দিয়া নিচিনা এইটো কথা নহয় আসল মই ভাবিছো দিনে কৰে চাগে নহয় নহয় এইটো মানে এইটো হে আৰু ইনফেকশনটো ফ্ৰী কৰিবৰ কাৰণে কৰা হয় যে সেই কাৰণে ওয়াশ কৰা বুলি কয় দামৰি বহুত আছে দামৰি বহুত আছে हां दामरी है ये दामरा আছে सब मिक्स আছে दामरा भी আছে सारे को 100% दामरी দুটা আছে স্যার দুটাটো তো মিক্স হ'বই ন 100% ভগৱানে বনাওতে খেলি মেলি কৰি দিয়ে কাবা নাকটো বেকা কৰি দিয়ে কাবা ভৰিটো বেকা কৰি দিয়ে ভগৱানটো বনাওতে সবকে সমানে বনাও বুলি ভাবে তাতে বেকা ওলাই যায় না আৰু তাক গাখীৰ ওলোৱা গৰুক কেলচিয়াম দিব লাগে না নিদিয়ে তো মই কি কৰিম সেইটো উপায় নাই কেতিয়াবা এফালে হৈ যায় কেলচিয়ামটো দিব লাগে গাখীৰ বেছি দিয়ে গাহত দাম একটু জোৰে না হাডি আছে সেইটো আসলতে সেই গৰুজনী উইকনেছৰ কাৰণে ওলাব পাৰে হৰমোনেল ইমবেলেন্সৰ কাৰণে ওলাব পাৰে সেটাও কাৰণ থাকে পানী লাগিব গৰম পানীটো কৰি যাব দেখে না সর করকে ले आया है সাধাৰণতে যেতিয়া গৰুবিলাক এআই কৰোতে ৰিপিট কৰে কিছুমান বেমাৰ আমি হাতেৰে সব ডায়াগনচিছ কৰিব নোৱাৰো তথাপিও ইনফেকশন আছে বুলি আমি ওয়াশ কৰা মানে এন্টিবায়োটিক ইন্টাৰইউটেৰাইন ভৰাই দিয়া হয় এদিনো কৰে কিছুমানে দুদিন কৰে কিছুমানে 3 দিন কৰে মই সাধাৰণতে 3 দিন কৰো আৰু লগত যদি আৰু বেলেগ ধৰণৰ বেমাৰ ধৰক মেট্ৰাইটিছ হৈছে বা হোৱাইট ষ্টিকি ডিসচাৰ্জ হৈছে তেতিয়াও ওয়াশ কৰিব লাগে
কেতিয়াবা ইনফেকশ্যন সেই ৱাছ কৰাৰ পিছত দেখা যায় যে ৰিপিট কৰি থকা গৰুজনী ৱাছ কৰাৰ পিছত যেতিয়া আকৌ এআই কৰা যায় তেতিয়াহ'লে কনচিভ কৰে। ইয়াত কি কৰিবা তুমি? ইয়াত এই পোৱালি এটা জন্ম হ'ল কালি পৰহি। পোৱালিটো মানে ৰেছপিৰেশ্যনৰ ট্ৰাবল আছে, তেওঁ ডাউট কৰিছে জ্বৰ আছে নেকি, এতিয়া মই চেক আপ কৰিলেহে গম পাম কি হৈছে। নমস্কাৰ। মোৰ নাম ৰাজীৱ ৰাজকুমাৰ। আজি তুমি ছাৰক যে মাতিলা, কি কাৰণে মাতিলা? ছাৰ এই 24 তাৰিখে পোৱালি দিছিলে, পোৱালিটো মানে অলপ ফেফাইছে, তাকে অলপ মানে ডাউট আছে জ্বৰ আছে নেকি বোলো, চেক আপ কৰাই লওঁ বোলো। কোনটো পোৱালিটো? কোনটো কোনটো? এইটো? অঁ এইটো। অঁ বৰ ধুনীয়া পোৱালি। ৰ'বা মই চাই লওঁ। গাখীৰটো খাইছে? গাখীৰ খাইছে। ফেফাই আছে কাৰণে জ্বৰ চৰ আছে নেকি? কেইদিন হৈছে পোৱালিটো? এই 24 তাৰিখে দিছিলে। 24 জ্বৰ আছে। ইমান হেৰি বোলো ফেফাইছে কেলৈ ঠাণ্ডা বতৰটো? তাই তাৰমানে নিজে থিয় নহয়। বৰ থিয় হয় মানে খালি সেই আপোনাৰ ইমান ঠাণ্ডাটো যে অলপ উশাহটো বেছিকৈ লৈছে যে ডাউট আছে মানে জ্বৰ আছে নেকি খাই ভেটলা হয়। GPS মাৰিব লাগে নহ'ব যেন পাইছোঁ, ঘূৰি আছে নাই ইয়াত নেটৱৰ্ক নাই নেকি? অঁ ৰংটো কিন্তু বৰ ধুনীয়া। সেইজনী মাখি পৰি আছে। এই আপোনাৰ মাটি এবাৰ মেডিচিন দি থাকোঁ তেতিয়ালৈ শুকোৱা নাই। এতিয়া এণ্টিবায়'টিক দিম আৰু এণ্টিপাইৰেটিক। এণ্টিপাইৰেটিক মানে জ্বৰটো কমাবৰ কাৰণে পেৰাচিটামল দিম লগত আৰু এণ্টিবায়'টিক দিম। আজি আগবেলা প্ৰগ্ৰেমটো ইমানতে সামৰিছোঁ। আমি এতিয়া গাঁৱলৈ যাম। তাৰপিছত যদি মোৰ এই প্ৰগ্ৰেমটো কিবা ভাল লাগিছে আপোনালোকৰ ছাবস্ক্ৰাইব কৰিব, কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰিব। পুনৰ লগ পাম। নমস্কাৰ।